হেল্ল' বন্ধুসকল, মোৰ ৱইনিটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব, কিয়নো আজি আমি বন্ধু কেইজন লগ হৈ গৈ আছোঁ মেঘালয়ৰ শ্বিলঙত। আৰু মেঘালয়ৰ শ্বিলঙৰ পৰা তাৰ পৰা আকৌ যাম আমি চেৰাপুঞ্জীলৈ, আৰু চেৰাপুঞ্জীৰ যি দৃশ্যাংশ সেয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চ' চাই থাকক আজিৰ ভিডিঅ'খন। আজিৰ ভিডিঅ'খনত আপোনালোকে বহুত ধৰণৰ প্ৰাকৃতিক দৃশ্য দেখা পাব, আৰু যি ৱেডাৰটো বহুত ঠাণ্ডা হয় অসমৰ তুলনাত। অসমত যিহেতু বহুত গৰম, গতিকে আপোনালোকক ফুৰিব আহিব, আৰু আপোনালোকক দেখাই লৈছোঁ কেনেকুৱা ধৰণৰ ইয়াত যি এক পৰিৱেশৰ দৃশ্য আছে, যি এক নেচাৰেল পৰিৱেশ, সেয়া আপোনালোকে ইয়াত চাব পাৰিছে কেনেকুৱা ধৰণৰ। চাই থাককচোন। আমি এতিয়া গুহাৰ ভিতৰত সোমাম, আৰু এই গুহাটোৰে অইন এটা দৃশ্যাংশ আপোনালোকক দেখিবলৈ যত্ন কৰিম। দাদাজন যিহেতু বহি পৰিল, কাৰণ বহুত ভাগৰ লাগিছে। ওপৰৰ পৰা তললৈ নামিব লাগে, আকৌ তলৰ পৰা ওপৰলৈ যাব লাগে, তেনেকুৱা ধৰণৰ ঠাই ইয়াত। দাদাজন বহি পৰিছে কাৰণ ভাগৰ লাগিছে। চাওকচোন, গুহাৰ ভিতৰত আপোনাৰ ইয়াত লাইট ফিটিং কৰা আছে, তেখেতসকলে মেনেজমেণ্টসকলে লাইট ফিটিং কৰি দিছে। আমি এতিয়া অইন এটা স্পটলৈ গৈ আছোঁ, তাতো চাব পাৰিব কিমান ধুনীয়া দৃশ্যাংশ ইয়াতে। এইবিলাক চব পাহাৰ হয়, আৰু পাহাৰৰ মাজতে তেখেতসকলে ৰাস্তা বনাইছে, আৰু ৰাস্তাৰ মাজেদি যিসকল মানুহ আহে তেখেতসকলে এই স্পটবিলাক চোৱাৰ কাৰণে যায়। বহুত ধুনীয়া ঠাই, আপোনালোকেও আহিব পাৰিব। চ' ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকক। আৰু অতি সোনকালে দ্বিতীয়টো ভিডিঅ' আমি আপোনালোকৰ কাৰণে লৈ আহিম অহাকালি, আৰু আপোনালোকে চাবলৈ নাপাহৰিব অহাকালি ভিডিঅ'খন। আৰু ইয়াতকৈ বহুত ধুনীয়া হ'ব, আৰু ভিডিঅ'খন বেছি দীঘল নকৰি ইমানতেই শেষ কৰিব বিচাৰিছোঁ। চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, নিজৰ মন্তব্য কমেণ্ট বক্সত জনাব। ধন্যবাদ।